নমস্কাৰ বন্ধুসকল, আপোনালোকেনো কেতিয়াবা এনেকুৱা শুনিছেনে বা দেখিছেনে কোনোবা মানুহে ছেকেণ্ড হেণ্ড কাপোৰ কিনে, ছেকেণ্ড হেণ্ড কাপোৰ পিন্ধে, বা আপোনালোকে নিশ্চয় দেখিছে চাগে গাঁৱৰ মানুহ কিছুমানে বজাৰৰ পৰা ছেকেণ্ড হেণ্ড কাপোৰ কিনি আনে। আপোনালোকে গম পায়নে ছেকেণ্ড হেণ্ড কাপোৰ ক'ৰ পৰা আহে, কেনেকৈ আহে, সেইটো বিষয়ে জানেনে? তো আজি এই ভূতৰ যিটো ঘটনা হয়, এইটো বিহাৰৰ এটা কাহিনী হয় আৰু এই ছেকেণ্ড হেণ্ড কাপোৰৰ ওপৰতে গোটেই কথাখিনি হয়। আচলতে ছেকেণ্ড হেণ্ড কাপোৰ ক'ৰ পৰা আহে, আপুনি সাধুটো শুনাৰ আগতে, ঘটনাটো জনাৰ আগতে আপোনালোকে এই কথাটো জানি লওক কি ছেকেণ্ড হেণ্ড কাপোৰ আহে ক'ৰ পৰা। ছেকেণ্ড হেণ্ড কাপোৰ যে দামকৈ বেছি থাকে সেইবিলাক আহে ক'ত? আচলতে ছেকেণ্ড হেণ্ড কাপোৰ আহে কিছুমান জেগাত। কি হয়, যেতিয়া মানুহবিলাক মৰি যায়, মৰি যোৱাৰ পিছত সিহঁতৰ কাপোৰবিলাকত, চব নহয় এনেকুৱা, কিন্তু কিছুমান কাপোৰ যেতিয়া মানে মানুহে পেলাই দিয়ে, জ্বলাবলৈ হেৰি কৰি নদীত উটুৱাই দিয়ে, সেইবিলাক কাপোৰ উঠাই ধুনীয়াকৈ ধুৱে। তাৰপিছত কিছুমানে দান কৰি দিয়ে, কিছুমানে কিবা কৰি দিয়ে। সেইবিলাক কাপোৰ কি হয়, গোট হয়। গোট হোৱাৰ পিছত সেইবিলাকত কাপোৰ আকৌ আহি পেলাই কেজি হিচাপত বিক্ৰী হয়, আৰু কেজি হিচাপত সেই কাপোৰবিলাক তাৰপৰা বাছি ছেকেণ্ড হেণ্ড মাৰ্কেটলৈ অনা যায়, আৰু তাৰপৰা আমাৰ গাঁৱৰ কিছুমান দুখীয়া মানুহে যায় সেই কাপোৰবিলাক কিনি পিন্ধে। তো আজি ঘটনাটো এটা ছেকেণ্ড হেণ্ড কাপোৰৰ ওপৰতে ঘটনাটো আছে। ঘটনাটো হৈছিল কি, বিহাৰৰ এজন বিহাৰী মানুহে বজাৰৰ পৰা এটা ছেকেণ্ড হেণ্ড কাপোৰ কিনি আনিছিলে, এটা ছেকেণ্ড হেণ্ড কোট কিনি আনিছিলে। আৰু ছেকেণ্ড হেণ্ড কোটটো কিনি আনি সি প্ৰায় সেই কোটটো পিন্ধি ঠাণ্ডা দিনত ইপিনে সিপিনে অহা যোৱা কৰি থাকে। যেনেকৈ কিনি অনা অলপমান দিনৰ পিছতে তাক মানে এনেকুৱা লাগি থাকে সি মানে কোনোবা এটা যেন তাৰ আশে পাশে আছে, ৰৈ আছে। সি ক'ৰবাত গছৰ তলত বহি থাকিলে সি যেন দেখে কোনোবা এটা এক্সট্ৰা ছায়া এটা এইখিনি ৰখি আছে, ছায়া এটা সি ইগন'ৰ কৰি মানে গুচি আহে, নহয় একো নহয়, এনেই চাগে। তাৰপিছত এনেকৈ অলপমান দিন গৈ আছে, যেনে তেনে এইবিলাক দিনবিলাকত গৈ আছে। তাৰপিছত এদিন সি ঘৰত এনেকৈ শুই আছে, শুই থাকোঁতে সি খিৰিকীত দেখিছে মানুহ এটা ৰখি আছে, ক'লা ছায়া এটা ৰখি আছে। সি গপকৈ খিৰিকীখন খুলি পেলাই চাই আছে, কোনো নাই। তাৰপিছত অলপমান দিন সেনেকৈ লাহে লাহে গৈ আছে, যাই থকাৰ পিছত এদিন তাক মানে সপোনত দেখিলে। সি সপোনত এইটো দেখিছে কি, সপোনত কৈছে তই মোৰ বস্তুটো মোক উভতাই দে, সেইটো মোৰ বহুত প্ৰিয় বস্তু আছিল, তই মোক সেই বস্তুটো উভতাই দে। তো সি ভাবিলে মই কি বস্তু দেখিলোঁ, কি সপোন দেখিলোঁ, মোক কি উভতাই দিব দিছে, কিহৰ বস্তু উভতাই দিব দিছে। তাৰপিছত আৰু দুদিনমান যোৱাৰ পিছত মানে সেই বস্তুটো মানে আহি পেলাই কান্দি থাকেহি, কিন্তু বাহিৰত আহি পেলাই বাৰাণ্ডাত বহি কান্দি থাকে। তাৰপিছত আৰু সি মানে আৰু এইটো সঁচাই কিবা এটাতো হয় চাগে বুলি মানে তান্ত্ৰিক মাতিলে। তান্ত্ৰিক মাতাৰ পিছত তান্ত্ৰিক আহিলে। তান্ত্ৰিক আহি সিহঁতৰ ঘৰত কিবাকিবি কৰিলে, হৱন চৱন কৰিলে। দেখা পালে কি এটা মানে আত্মা, এটা প্ৰেত আত্মাই মানে সেই যিটো সি কোটটো পিন্ধিছিলে, সেই কোটটোৰ কাৰণে আহি পেলাই সিহঁতৰ ঘৰত ৰখি থাকে। সি মানে দেখে মোৰ কাপোৰটো মোক দি দে, লাষ্টত মানে কৈছে তই মোৰ চোলাটো মোক দি দে। তাৰপিছতহে মানে সেই ঘটনাটো সৰু ঘটনা হয়, বহুত ডাঙৰ লম্বা ঘটনা নহয়, আপোনালোকে শুনক। তাৰপিছত সি মানে কৈছিলে কি কাপোৰ, সি কৈছে মইতো চব ছেকেণ্ড হেণ্ড কাপোৰে পিন্ধোঁ, মোৰতো সেনেকুৱা কোনটো কাপোৰ এতিয়া পৰা সেইটো কোনটো কাপোৰ খুজিছে মইতো নাজানো। তেতিয়া মানে সি বহুত চালা জাৰা কৰিলে। তাৰপিছত তাক এদিন মানে সপোনত দেখালে, তই যেন মোৰ কাপোৰটো আনি পেলাই পিন্ধি আছ, তই মোৰ কাপোৰটো তোক যেন খুজি আছোঁ, তই এতিয়া মোক কিয় দিয়া নাই। তাৰপিছত সি একদম মাথা চাথা পাগল হৈছে, মোক কোনটো কাপোৰ দিম, কি কৰিম, চবটো মোৰ ছেকেণ্ড হেণ্ড কাপোৰে মই বজাৰৰ পৰা কিনি আনি পিন্ধোঁ। তাৰপিছত আৰু এদিন মানে সি এনেকৈ ঘৰত যেতিয়া মানে শুই আছিলে, ৰাতি শুই থকাৰ সময়ত মানে সি প্ৰায় 11:30মান বাজিছে কোৱা মতে। মোৰ লগৰ এটাই মোক ঘটনাটো কৈছিলে। সি কোৱা মতে 11:30মান বাজিছে। 11:30মান বাজিত মানে দৰ্জাখন ধক ধক মাৰিছে। ধক ধক মাৰোঁতে তাৰপিছত সি কোনে মাতি দিলে ন, সি ভাবা নাই কিবা এনেকুৱা হ'ব বুলি। 11:30 বাজিত কোনোবা আহিবও পাৰে বুলি পটককৈ দৰ্জাখন খুলি যেতিয়া দেখে মানুহ এটা ৰখি আছে, দূৰত ৰখি আছে, ক'লা ছায়া মানুহ এটা। সি মানে তাক কৈছে, ঐ তই মোক কাপোৰটো দি দে, তই মোৰ চোলাটো দি দে, মোক লাগে সেইটো। তেতিয়া মানে সি ভয়কৈ তাক তান্ত্ৰিকটোৱে কৈ গৈছিলে কিবা হ'লেও তই যেনে নহওক সুধিবি কি লাগে। তেতিয়া মানে তাক সুধিলে তোৰ মোৰ কি কাপোৰ আছে, তই মোক ক, মই দি দিম তোক, কি কাপোৰ আছে। তাৰপিছত সি ক'লে তোৰ তাত থকা যে সেই কোটটো, নীলা কোটটো, সেই নীলা কোটটো মোৰ হয়, সেই কোটটো তই মোক দি দে। তেতিয়া মানে সি গম পালে, আৰে হয় কথাটো, এই কোটটো অনাৰ পিছতেই মোৰ মানে ইটো সিটো বস্তু মোৰ লগত হৈ আছে, ইটো সিটো ঘটনা মোৰ লগত হৈ আছে। তাৰপিছত সি ক'লে কি মই কাইলৈ তোক সেই কাপোৰটো আমুকজোপা গছৰ তলত দি থৈ আহিম। তাৰপিছত সি পিছদিনাখন যায়, সেনেকৈ কাপোৰটো বেলেগ সেই গছজোপাৰ তলত দিলেগৈ যায়। গছজোপাৰ তলত যেনেকৈ কাপোৰটো দিয়াৰ পিছত সেই কাপোৰটো সন্ধিয়া সময়লৈকে তাৰ পৰা নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ পিছত সি সেইদিনাখনৰ পৰা সপোন একো নেদেখা হ'ল। তাৰপিছত